ৰাশি অনুযায়ী আপুনি শিৱৰাত্ৰিৰ দিনাখন কি কি বস্তু দিলে আপোনাৰ কাৰণে বিশেষ লাভ হ'ব তাকে মই ক'ব বিচাৰিছোঁ। চাওক, মেঘ ৰাশিৰ ব্যক্তিসকলে যদি কুঁহিয়াৰৰ ৰস আৰু মৌ শিৱলিংগত অৰ্পণ কৰে তেওঁলোকৰ কাৰণে খুব ভাল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি দৈ গাখীৰ আৰু গাখীৰ নৰ্মেল গাখীৰ মিক্স কৰি পেলাই যদি দিয়ে তেওঁলোকৰ কাৰণে খুব ভাল। যদিহে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিবা দিব বিচাৰিছে তেতিয়াহ'লে দুবৰি বন শিৱলিংগত অৰ্পণ কৰক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গাখীৰ আৰু মৌ একেলগে মিক্স কৰি যদি শিৱলিংগত দিয়ে খুব ভাল ফল লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে কুঁহিয়াৰৰ ৰস আৰু মৌ একেলগে মিক্স কৰি আপুনি দিব পাৰে বা বেলেগ বেলেগকৈ দিব পাৰে, নহ'লে মিক্স কৰি দিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে দৈ গাখীৰ আৰু দুবৰি বন শিৱলিংগত অৰ্পণ কৰক, ভাল ফল লাভ কৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে গাখীৰ আৰু দৈ মিক্স কৰি পেলাই দিব পাৰে, তেতিয়াও ভাল ফল লাভ কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মৌ তাৰপিছত কুঁহিয়াৰৰ ৰস আৰু গাখীৰ একেলগে মিক্স কৰি যদি দিয়ে শিৱলিংগত আপোনালোকে খুব ভাল ফল লাভ কৰিব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলে গাখীৰ আৰু মৌ মিক্স কৰি শিৱলিংগত যদি অৰ্পণ কৰে আপোনালোকৰ কাৰণে ভাল হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে গংগা জলৰ লগত আপুনি যদি মিঠৈ গুড় মিঠৈ মিক্স কৰি পেলাই যদি আপুনি শিৱলিংগত অৰ্পণ কৰে খুব ভাল। কুম্ভ ৰাশিৰ কাৰণে দৈ অনলি দৈ যদি শিৱলিংগত অৰ্পণ কৰে অলপমান শিৱলিংগটো মোহাৰি দিব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে গাখীৰ মৌ আৰু দুবৰি একেলগে মিক্স কৰি আপুনি যদি শিৱলিংগত অৰ্পণ কৰিব পাৰে ভাল হ'ব। মনত ৰাখিব, এই গোটেইখিনি বস্তু যদি আমি পোৱা নাই তেনেহ'লে আপুনি যিটো পঞ্চামৃতৰ কথা কৈছিলোঁ পঞ্চামৃত নহ'লে গংগাজল বা গোলাপ জল, গংগাজল গোলাপ জল মিক্স কৰিও যদি শিৱলিংগত আপুনি অৰ্পণ কৰিব পাৰে বহুত বেছি ভাল ফল লাভ কৰিব পাৰে।